উজনিৰ জলপ্ৰলয় খতিয়ান লৈছে কেন্দ্ৰৰ প্ৰতিনিধি দলে ৩৮৫খন গাঁও ক্ষতিগ্ৰস্ত। ৪,৩০,০০০ শতাধিক লোক প্ৰভাৱিত বানত ২০ সহস্ৰাধিক লোকক উদ্ধাৰ কৰিছে প্ৰশাসনে। উজনিৰ বানক লৈ সংবাদমেল সম্বোধন কৰি তথ্য দিলে মন্ত্ৰী বিমল বৰাই। প্ৰায় ৩৮৫খন গাঁও এই বানৰ কবলত পৰিছে আৰু য'ত প্ৰায় ৪ লাখতকৈও অধিক আমাৰ যিটো হিচাপ আহিছে ৪,৩০,১৩৪ গৰাকী ব্যক্তি এই বানত এফেক্টেড হৈছে আৰু এই বানত জিলাখনত ৩১জন মানুহৰ প্ৰাণহানি হৈছে আৰু ৩জন এতিয়াও সন্ধানহীন হৈ আছে। উদ্ধাৰ কাৰ্যত ব্যৱহাৰ হৈছে ১২১খন নাও। বায়ুসেনাই সহযোগ কৰিছে উদ্ধাৰ কাৰ্যত। ইতিমধ্যে বহুতৰ সপোন চুৰমাৰ হৈছে প্ৰলয়ংকৰী বানত। এই কথা জনালে মন্ত্ৰী বিমল বৰাই। বিধ্বংসী বানত আমাৰ গোটেই জিলাখনত প্ৰায় ২১৫টামান পথ বিধ্বস্ত হৈছে, ৩৫০খনমান স্কুল ডেমেজ হৈছে, জল জীৱন মিছনৰ আমাৰ স্কিম ক্ষতিগ্ৰস্ত হৈছে, প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৯টামান ঠাইত মথাউৰি ক্ষতিগ্ৰস্ত হৈছে, ৩৫টা অংগনবাড়ী চেণ্টাৰ, 4টা ICDS প্ৰজেক্ট, এটা কমিউনিটি হল ডেমেজ হৈছে। শেহতীয়াকৈ বান পৰিস্থিতি কিছু উন্নত হলেও এতিয়াহে আৰম্ভ হৈছে বানপীড়িতৰ প্ৰকৃত সংগ্ৰাম। এই পৰ্যন্ত সংহাৰী বানত ৬৮জনকৈ লোকৰ মৃত্যু হৈছে। দৈনিক বৃদ্ধি পাই আছে বানত মৃতকৰ সংখ্যা। বান বিধ্বস্ত অঞ্চলৰ য'তে ত'তে ওলাইছে মৃতদেহ। প্ৰলয়ংকৰী বানত শিৱসাগৰ জিলাতেই সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে। চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ বহু অঞ্চলৰ সৈতে আজিও যোগাযোগ বিচ্ছিন্ন। এতিয়াও উজনিৰ ৪ জিলাত সন্ধানহীন হৈ আছে বহু লোক। সপোনৰ ঘৰখন, ধন জন সকলো তছনছ কৰিলে কালৰূপী বানে। আশ্ৰয় শিবিৰৰ পৰা উভতি নিজৰ ঘৰখন নেদেখি হাহাকাৰ কৰিছে বহুজনে। কাৰোবাৰ ঘৰখন থাকিল যদিও নাবাছিল এপদো সামগ্ৰী। ভিতৰুৱা বহু অঞ্চলত বহু লোকে পোৱা নাই পৰ্যাপ্ত বান সাহায্য। এমুঠি অন্ন, এটুপি খোৱাপানী, এসাঁজ কাপোৰৰ বাবে হাহাকাৰ বন্যাৰ্তৰ। অভাৱনীয় অকল্পনীয় ক্ষতিৰ সন্মুখীন বানাক্ৰান্তই চৌদিশে দেখিছে অন্ধকাৰ ভৱিষ্যত। চৰকাৰ প্ৰশাসনৰ লগতে বহু ব্যক্তি দল সংগঠনে সাহায্য দিছে যদিও এয়া সাময়িক সকাহহে। চৰকাৰে কেনেকৈ পুনৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত পৰিকল্পনা কৰে সেয়াই হৈছে এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।